যিখন নতুন নিৰ্দেশনা আহিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপালশ্যন অৰ্ডাৰ 2025 এইখন কাৰে এটা নতুন সংস্কৰণ 2014 চনৰ 31 ডিসেম্বৰ নাগৰিকত্ব সংশোধনী আইন মতে বিদেশী নাগৰিকত্ব দিয়াৰ তেওঁলোকৰ এটা ব্যৱস্থা আছিল অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অন্যায় আছিল এতিয়া সেই নাগৰিকসকলকে আৰু 10 বছৰ অতিৰিক্ত তেওঁলোকক থাকিব দিব বুলি কৈছে সিটিজেনশিপ বাই নেচাৰেলাইজেশ্যন যেহেতু পাই যাব সেই কাৰণে তেওঁলোকে পিছ দুৱাৰে দি আকৌ আৰু 10 বছৰৰ নাগৰিকত্ব দিবলৈ তেওঁলোকে উঠি পৰি লাগিছে আপোনালোকে সকলোৱে জানে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আনিছিল 2016 চনত তাৰ আগতো দুখন তেওঁলোকে এনেকুৱা নটিফিকেশন আৰু অৰ্ডাৰ উলিয়াইছিল পাছপোৰ্ট এন্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশন 2015 আৰু ফৰেনাৰ্ছ অৰ্ডাৰ 2015 এই দুখন আনি তেতিয়াই আধাৰটো প্ৰস্তুত কৰিছিল কেনেকৈ নাগৰিকত্ব দিব পাৰে অসমক 2019 চনত কা বিৰোধী আন্দোলন যেতিয়া চলিছিল তেতিয়া স্পষ্টকৈ কৈছিল যে অবৈধ বিদেশীৰ বুজা অসমত জাপি দিয়াৰ যেটো বাট হেতু সৰ্বকালৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু হেতুৱে বহিঃপ্ৰকাশ হ'ল যিখন আমাৰ নিৰ্দেশনা জাপি দিয়া হৈছে আমি অসমৰ ৰাইজৰ স্পষ্ট কথা অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াবহতা ইয়াৰ পটভূমি আৰু অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনে অসমৰ সমাজ সংস্কৃতি অসমৰ অৰ্থনীতি আমাৰ মাটি ভেটি আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত কৰা যেটো ভয়াবহ প্ৰভাৱ হেতু দেশৰ কোনো ৰাজ্য আৰু কোনো প্ৰান্তৰ লগত একে নহয় ৰাজস্থানৰ নিচিনা ৰাজ্যত 10,000 পাৰ্চী মানুহক আজিলৈকে তেওঁলোকে নাগৰিকত্ব দিয়া নাই অথচ আমাৰ অসমত 71 চনলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে তাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি অসমে অবৈধ বিদেশীৰ বুজা ল'ব লগা হ'ল কিন্তু তাৰ পাছত এগৰাকীও বিদেশীৰ বুজা অসমৰ জনগণে ল'ব নোৱাৰে আৰু সেই কাৰণে আমি আগৰ পৰা কৈ আহিছো কা আমি আগতেও মনা নাছিলো আজিও মনা নাই ভৱিষ্যতেও নামানো আৰু এই যে বিদেশী নাগৰিক দিয়াৰ তেওঁলোকৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কেৱল মাত্ৰ 12 গৰাকী মানুহে আবেদন কৰিছে 3 গৰাকীক নাগৰিকত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীলে প্ৰশ্ন 19 লাখ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম কটা মানুহৰ কি হ'ল সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব আজি এই কা আইন আৰু এই নিৰ্দেশনাৰ যোগেদি তেওঁলোকে নাগৰিকত্ব পাব এই বাট মুকলি কৰিবলৈকে তেওঁলোকে কা আইনখন আনিছে এই বাট মুকলি কৰিবলৈকে তেওঁলোকে এখন নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাসে কৈছে 94,477 গৰাকী ডি ভোটাৰ নাগৰিকত্ব পাব মুখ্যমন্ত্ৰীয়ে কৈ থকা 12 গৰাকী আবেদন কৰিছে আৰু 3 গৰাকীয়ে নাগৰিকত্ব পাইছে এটো এটা গুকাত মিছা কথা 19 লাখ বিদেশী যেতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত উলালে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'লে এই যিখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন ত্ৰুটিপূৰ্ণ এখন ইৰৰ আছে আৰু ইৰৰ ফ্ৰী কৰিবৰ কাৰণে ত্ৰুটি মুক্ত কৰিবৰ কাৰণে ৰিভিউ পিটিশন এখন তেওঁলোকে দিব তেওঁলোকে শপতনামা দিব ৰিভিউ কৰিবৰ কাৰণে কিন্তু মনত ৰাখিব আজি কুপতিলৈকে কেন্দ্ৰীয় চৰকাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ৰাজ্য চৰকাৰ আজিলৈকে কোনো এফিডেভিট দিয়া নাই তাৰ মানে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনক লৈ তেওঁলোকে আকৌ ৰাজনীতি কৰিব খুজিছে সাম্প্ৰদায়িক ৰাজনীতি মেৰুকৰণৰ ৰাজনীতি তেওঁলোকে বিচৰা মানুহবোৰক নাগৰিকত্ব দিব লাগে আৰু বেলেগক লৈ তেওঁলোকে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিব লাগে এই গুটেই কথাবোৰ আগৰ পৰাই চলি আহিছে পাছপোৰ্ট এন্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশন সেইখনো এটা টুল এটা অস্ত্ৰ সাম্প্ৰদায়িকতাৰ ফৰেনাৰ্ছ অৰ্ডাৰ 2015 এটো এটা সাম্প্ৰদায়িকতাৰ অস্ত্ৰ সিএ এখনো সাম্প্ৰদায়িকতাৰ অস্ত্ৰ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপালশ্যন অৰ্ডাৰ 2025 সাম্প্ৰদায়িকতাৰ অস্ত্ৰ কাৰণ বিহাৰৰ নিৰ্বাচন আহি আছে বিহাৰৰ নিৰ্বাচনত এবাৰ নেপাল আৰু ভূটানটো লগাই দিছে কাৰণ বিহাৰলে নেপালৰ পৰা যেহেতু মানুহ আহে সেই কাৰণে এবাৰ এখন অৰ্ডাৰত তেওঁলোকে ভূটান আৰু নেপাল লগাই দিছে আপোনালোকে চাব তাৰ মানে লক্ষ্য বিহাৰৰ নিৰ্বাচন লক্ষ্য অহা বছৰ পশ্চিমবংগ নিৰ্বাচন হ'ব অসমৰ ওচৰে পাজৰে এই নিৰ্বাচনৰ আগে আগে আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব লাগে আটাইতকৈ গুৰুত্বপূৰ্ণ 40তকৈ বেছি এমপি থকা দুইখন ৰাজ্য বিহাৰ আৰু পশ্চিমবংগ এই দুইখনত লক্ষ্য স্থিৰ কৰি লৈছে তাৰ পিছত অসমটো আছে অসমক তেওঁলোকে ডাষ্টবিন চৰণীয়া পথাৰ বিদেশীৰ গিনিপিক সজাই মানে এটা পৰীক্ষাগাৰ বিদেশীক লৈ সম্পৰীক্ষা কৰি থাকিব আৰু তেওঁলোকৰ নিৰ্বাচনৰ লক্ষ্যটো বিহাৰ আৰু পশ্চিমবংগ তেওঁলোকে পূৰণ কৰিব গতিকে আমি অসমৰ ৰাইজৰ স্পষ্ট দৃষ্টিভংগী জোৰ কৰি দিছে আমাৰ নেতাই মেৰুদণ্ড বেকা কৰি দিল্লীৰ ওচৰত আঁঠু লৈছে কাৰণে এখন জাপি দিব পাৰিছে আমাৰ ওচৰৰ মেঘালয়া মুখ্যমন্ত্ৰী গৰাকীৰ শক্তি জাতীয়তাবাদী চেতনা থকাৰ কাৰণে দুগৰাকী এমপি থকাৰ পাছতো তাত কিন্তু কা প্ৰযোজ্য কৰিব নোৱাৰিলে 6 শিডিউল এৰিয়া 100% এক্সপানশ্যন কৰিবলৈ বাধ্য হ'ল আমাৰ মুখ্যমন্ত্ৰী অসমীয়া জাতি আৰু অসমৰ সমাজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে দিল্লীয়ে আখয় পাইছে